স্বাগতম জনাইছো সকলোকে এডুকেশ্যন হাব চেনেলটোলৈ। আশা কৰোঁ তোমালোক সকলো ভালে আছা। উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ বিভিন্ন ক্লাছসমূহ আমাৰ চেনেলটোৰ যোগেদি প্ৰভাইড কৰি থকা হৈছে। আমি ইতিমধ্যে পাৰ্ট এ আৰু পাৰ্ট বিৰ বিভিন্ন ভিডিঅ'সমূহ আমাৰ চেনেলত আপলোড কৰিছোঁ। পাৰ্ট এত কমপ্লিট 3টা চেপ্টাৰ হৈছে আৰু পাৰ্ট বি 2টা চেপ্টাৰ। লগতে শ্বৰ্ট কুৱেশ্যনসমূহ দিবলৈ চেষ্টা কৰিছোঁ। যদি আমাৰ চেনেলত তোমালোক নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে ভিডিঅ'বোৰ ভাল পালে নিশ্চয় লাইক কৰি যাবা। আজি আমি আমাৰ পাৰ্ট বিৰ 3rd চেপ্টাৰটো আলোচনা কৰিম। গতিকে আশা কৰোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। বিভিন্ন ধৰণৰ শ্বৰ্ট কুৱেশ্যনসমূহ ইয়াৰ ভিতৰতে সোমাই আছে। গতিকে আহাচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পৰিকল্পিত বিকাশৰ ৰাজনীতি। পৰিকল্পিত বিকাশৰ ৰাজনীতি বুলি কওঁতে আমি বুজিব লাগিব যে ৰাজনীতিত কেনেকৈনো পৰিকল্পনা কৰি বিকাশ কৰা হয় সেই বিষয়ে আমাক বুজাবলৈ বিচাৰিছে। এতিয়া ৰাজনীতি বুলি কওঁতে সদায় আমি কি বুজি পাওঁ? ৰাষ্ট্ৰ, চৰকাৰ, জনসাধাৰণ আদিৰ বিষয়ে, হয়নে? গতিকে এই চৰকাৰখনে আমাৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে কেনেধৰণৰ পৰিকল্পনা কৰে, কেনেধৰণৰ বিকাশৰ ব্যৱস্থা কৰে সেই বিষয়ে আমি আজি এই পাঠটোত পঢ়িবলৈ পাম। ইয়াতে প্ৰথমে পইণ্টটো দিছে যে ৰাজনৈতিক বিৰোধ। ৰাজনৈতিক বিৰোধ বুলি কওঁতে তোমালোকে বুজিব লাগিব যে ৰাজনীতিত এটা সপক্ষ দল থাকে যিটোৱে চৰকাৰ গঠন কৰে আৰু আনটো এটা বিৰোধী পাৰ্টি থাকে। তোমালোকক মই ইয়াৰ আগতে পঢ়াওঁতে কৈছিলোঁ। গতিকে ৰাজনৈতিক বিৰোধ কোনবোৰ পাৰ্টিয়ে কৰে? যোনবোৰ পাৰ্টিয়ে চৰকাৰৰ যিবোৰ নীতি নিৰ্ধাৰণ কৰে, যিবোৰ পৰিকল্পনা কৰে, যদি সেইবোৰ পৰিকল্পনা বা নীতি নিৰ্ধাৰণবোৰ ভাল নাপায় তেনেহ'লে তেওঁলোকে ৰাজনীতিৰ বিৰোধিতা কৰে বা ৰাজনৈতিক বিৰোধিতা কৰে। এই ক্ষেত্ৰত কোনোবা দল বা ব্যক্তিৰ স্বাৰ্থ জড়িত হৈ থাকিব পাৰে আৰু কোনোবাই হয়তো সঁচাকৈও দেশৰ উন্নতিৰ কাৰণে মাত মাতিব পাৰে। এইখিনিতে তোমালোকে এটা নতুন বিষয় বুজিব লাগিব, সেইটো হৈছে বামপন্থা আৰু সোঁপন্থা। বাওঁপন্থা আৰু সোঁপন্থা মানেনো কি সেই বিষয়ে তোমালোকে অকণমান বুজিব লাগিব। এতিয়া চোৱা, বাওঁপন্থা আৰু সোঁপন্থা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি ধাৰণা আহে? বাওঁপন্থা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহিব লগা ধাৰণাটো হৈছে যে যিসকল ব্যক্তিয়ে অৰ্থাৎ যিসকল ব্যক্তিয়ে একলগ কৰি এটা দল গঠন কৰে, সেই দলটোৱে যদি দৰিদ্ৰ নিপীড়িতসকলৰ পক্ষত থিয় দিয়ে আৰু তেওঁলোকে কি কৰিব? সমাজৰ কল্যাণৰ বাবে যদি চৰকাৰে কোনো নীতি নিৰ্ধাৰণ কৰিছে সেই নীতিটো যদি সমৰ্থন কৰে তেনেহ'লে তেওঁলোকক কোৱা হ'ব বাওঁপন্থী। বুজি পাইছানে? অৰ্থাৎ যিসকল ব্যক্তিয়ে দৰিদ্ৰ নিপীড়িতসকলৰ বাবে থিয় দিয়ে আৰু চৰকাৰে সেই দৰিদ্ৰ নিপীড়িতসকলৰ বাবে যিবোৰ নীতি নিয়ম প্ৰস্তুত কৰে সেইবোৰ যদি সমৰ্থন কৰে তেতিয়াহ'লে তেওঁলোকক ক'ব বাওঁপন্থী বা বামপন্থী বুলি। নিশ্চয় বুজি পাইছা? আনটো আছে সোঁপন্থী। এতিয়া সোঁপন্থী মানে কি? সোঁপন্থী মানে হৈছে সেইসকল ব্যক্তি যিসকল ব্যক্তিয়ে চৰকাৰৰ হস্তক্ষেপ নিবিচাৰে, সেইসকল ব্যক্তিয়ে মুক্ত প্ৰতিযোগিতা বিচাৰে বা বজাৰ অৰ্থনীতি, য'ত যোনসকল ব্যক্তিয়ে নিজে বেচিবলৈ যাব তেওঁলোকে তাত স্বত্বাধিকাৰ লাভ কৰিব, তাত চৰকাৰৰ কোনো ধৰণৰ হস্তক্ষেপ তেওঁলোকে নিবিচাৰে, তেওঁলোকক কোৱা হয় সোঁপন্থী। গতিকে তোমালোকে এইখিনিতে বাওঁপন্থা আৰু সোঁপন্থাৰ কনচেপ্টটো ক্লিয়াৰ নিশ্চয় হৈছে। গতিকে এই কনচেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত আমি গতিকে বুজি পাম যে ৰাজনৈতিক বিৰোধ মানেনো কি। এতিয়া আহিছে আমাৰ বিকাশৰ ধাৰণাটো। বিকাশৰ ধাৰণা বুলি কোৱাৰ লগে লগে এটা বস্তু মন কৰিবলগীয়া, আমি ফাৰ্ষ্ট ইয়েৰত পঢ়িয়ে আহিছোঁ যে বিকাশে কেতিয়াও আনৰ ক্ষতি কৰিব নালাগে। ধৰি লোৱা নদী বান্ধ দিয়াৰ লগে লগে নিশ্চয় এটা পক্ষৰ কি হ'ব? ভাল হ'ব। কিন্তু নদী বান্ধে কিমানখিনি ব্যক্তিৰ ক্ষতি কৰিব সেই বিষয়ে চিন্তা কৰিব লাগিব। ঠিক সেইদৰে কয়লা খনন কৰিলে দেশ এখনৰ প্ৰগতিত লাভ হ'ব, হয়নে? উন্নতি হ'ব। কিন্তু সেই কয়লা খনন কৰাৰ ফলস্বৰূপে প্ৰকৃতিৰ কিমানখিনি বিনষ্ট হ'ব সেই বিষয়েও কিন্তু নিশ্চয় চিন্তা কৰিব লাগিব। গতিকে বিকাশৰ ধাৰণাটো আগবাঢ়ি যোৱাৰ লগে লগে ই সদায় কি হ'ব লাগে? এটা পজিটিভ দিশত আগবাঢ়িব লাগে। এই কথাটো মন কৰিব লাগিব। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে লিখি লোৱা যে স্বাধীনতাৰ সময়ত আধুনিক বিকাশৰ আৰ্হি কেইটা আছিল? উত্তৰটো হ'ব 2টা। 1 নম্বৰ দিবা, ইউৰোপ আৰু আমেৰিকা
ইউৰোপ আৰু আমেৰিকাৰ পুঁজিবাদী আৰ্হি দ্বিতীয়টো লিখিবা সোভিয়েট ৰাছিয়াৰ সমাজবাদী আৰ্হি নিশ্চয় হৈছে নেক্সট কুৱেশ্যনটো লিখিবা CPIৰ সম্পূৰ্ণ ৰূপটো লিখা উত্তৰটো হ'ব কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এইকেইটা ইয়াতে কুৱেশ্যন ওলাইছে নিশ্চয় তোমালোকে আজি এক্সপ্লেনেশ্যনটো বুজি পাইছা নেক্সট পইণ্টটো হৈছে পৰিকল্পনা এতিয়া চোৱা পৰিকল্পনা মানে কি তোমালোকক যদি মই কওঁ যে তোমালোকে কৰবাত ফুৰিবলৈ যাব লাগিব মই সাপোজ তোমালোকক ক'লো যে আমি কলিকতা ফুৰিবলৈ যাম ঠিক আছে কলিকতা ফুৰিবলৈ যাম বুলি যেতিয়া ক'লো তোমালোকে লগতে এটা প্লেনিং বনাবা যে তাত কি কৰিবা কি নকৰিবা কি বস্তু নিবা লগত কি কিনিবা এই ধৰণৰ যোনবোৰ তোমালোকে পৰিকল্পনা হঠাতে মনত বনালা সেইবোৰে হৈছে প্লেনিং বা পৰিকল্পনা যিবোৰ তোমালোকে আইডিয়া কৰিলা যিবোৰ ধাৰণা এটা মনত ললা সেইবোৰে হৈছে আমাৰ পৰিকল্পনা বা প্লেনিং এতিয়া পৰিকল্পনা চৰকাৰে কেনেকৈ কৰি বিকাশৰ কথা চিন্তা কৰিব সেই বিষয়ে আমাক এইটো পইণ্টত কৈছে বিভিন্ন সময় বিভিন্ন ধৰণৰ সমস্যা এখন দেশলৈ এখন চৰকাৰলৈ আহে সেই সকলোবোৰ প্ৰতিহত কৰি কেনেকৈ পৰিকল্পনা কৰি বিকাশৰ আৰ্হি প্ৰস্তুত কৰিব সেই বিষয়ে আলোচনা কৰাটো নিতান্তই প্ৰয়োজনীয়তা আছে এই ক্ষেত্ৰত স্বাধীনতা আন্দোলনৰ পিছত পৰিকল্পনা কৰি বিকাশ কৰি নিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিলে ইয়াতে তোমালোকে যোনখন ফটো দেখিছা এই ফটোখনত নেহেৰুৱে পৰিকল্পনা আয়োগৰ কৰ্মচাৰীসকলৰ সন্মুখত ভাষণ দি আছে অৰ্থাৎ সেই সময়ত স্বাধীনতা আন্দোলনৰ পিছত দেশ স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহেৰুৱে কিদৰে পৰিকল্পনা আয়োগৰ ব্যক্তিসকলৰ আগত পৰিকল্পিত এখন ভাৰতবৰ্ষৰ কাৰণে তেওঁ যিটো ধাৰণা আছিলে সেই বিষয়ে আলোচনা কৰিছে এখন ফটো দাঙি ধৰা হৈছে এতিয়া নেক্সট আমাৰ আহিব এটা কুৱেশ্যন সেইটো হৈছে বম্বে প্লেন কি বম্বে প্লেন কি উত্তৰটো লিখিবা এক শ্ৰেণী ডাঙৰ উদ্যোগপতিয়ে লগ লাগি 1944 চনত দেশখনত পৰিকল্পিত অৰ্থনীতিৰ প্ৰতিষ্ঠাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল ইয়াকে বম্বে পৰিকল্পনা বুলি কোৱা হয় এই কুৱেশ্যনটো বাৰে আহি থাকে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বম্বে পৰিকল্পনা মানে কি বা বম্বে প্লেন মানে কি নেক্সট কুৱেশ্যনটো তোমালোকে লিখি ল'বা যে বম্বে পৰিকল্পনা কিমান চনত কৰা হৈছিল উত্তৰটো আগৰ কুৱেশ্যনটোতে আছে সেইটো হৈছে 1944 চনত কৰা হৈছিল নেক্সট আমাৰ পইণ্টটো আহিল প্ৰাৰম্ভিক পদক্ষেপ অৰ্থাৎ দ্য আৰ্লি ইনিচিয়েটিভছ কেনেকৈনো পদক্ষেপ লৈছিলে কাৰ পৰা ধাৰণাসমূহ লৈ পদক্ষেপ লৈছিলে সেই বিষয়ে এটা নেক্সট এটা কুৱেশ্যন হ'ব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যে ভাৰতৰ পৰিকল্পনা আয়োগৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল তোমালোকক বুজাই দিম বাৰু পঞ্চবাৰ্ষিক পৰিকল্পনা মানে কি সেই পৰিকল্পনাটোৰ আৰ্হি কাৰ পৰা লোৱা হৈছিল সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো পিছৰ পৰ্যায়তো পলিটিৰ কুৱেশ্যনবিলাকত আহে উত্তৰটো হ'ব সোভিয়েট ৰাছিয়াৰ পৰা লৈছিল এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো লিখিয়ে লোৱা যে পঞ্চবাৰ্ষিক পৰিকল্পনা মানেনো কি ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা মানে কি উত্তৰটো লিখিবা ভাৰতবৰ্ষই সোভিয়েট ৰাছিয়াৰ আদৰ্শেৰে নিৰ্বাচনৰ পৰৱৰ্তী 5 বছৰৰ বাবে সকলো উপাৰ্জন আৰু ব্যয়ৰ পৰিকল্পনা কৰি এখন আঁচনি প্ৰস্তুত কৰে ইয়াকে পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো লিখিবা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বাজেটত কেইটা ভাগ থাকে আৰু কি উত্তৰটো হ'ব দুটা ভাগ থাকে পৰিকল্পিত আৰু অপৰিকল্পিত
নেক্সট কুৱেশ্যন লিখিবা অপৰিকল্পিত বাজেটত কি থাকে উত্তৰ হ'ব বাৰ্ষিক ভিত্তিত নিৰ্দিষ্ট শিতানত যি ব্যয় কৰা হয় তাকেই অপৰিকল্পিত বাজেট বোলে নেক্সট কুৱেশ্যন হ'ব পৰিকল্পিত বাজেট কি আনসাৰ হ'ব পঞ্চবাৰ্ষিক ভিত্তিত পৰিকল্পনাই নিৰ্দিষ্ট কৰি দিয়া অগ্ৰাধিকাৰ অনুসৰি কৰা ব্যয়েই হৈছে পৰিকল্পিত বাজেট নেক্সট যোনটো কুৱেশ্যন দিম তোমালোকক সেইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দাগ দি থবা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা সুবিধা লিখা উত্তৰটো লিখিবা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এটা সুবিধা হৈছে ই চৰকাৰক বহল পৰিসৰত আলোকপাত কৰা আৰু অৰ্থনীতিত দীৰ্ঘম্যাদী হস্তক্ষেপ কৰা কাৰ্যত অনুমোদন জনায় হৈছে নেক্সট কুৱেশ্যন লিখিবা কিমান চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰা হৈছিল উত্তৰটো হৈছে 1951 চনত এতিয়া এই বিষয়ে জনাৰ আগতে তোমালোকে জানিব লাগিব পৰিকল্পনা আয়োগনো কি হয় পৰিকল্পনা আয়োগৰ পিছতহে তোমালোকে জানিব লাগিব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কি গতিকে আমি এইখিনিতে জানো আহাচোন যে পৰিকল্পনা আয়োগনো কি পৰিকল্পনা আয়োগনো কি সেই বুলি সুধিলে আমি এনেকৈ ক'ব লাগিব যে 1950 চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰে এটা সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা এখন আয়োগ গঠন কৰিছিল সেই আয়োগখনকে কি বুলি কোৱা হয় পৰিকল্পনা আয়োগ বুলি কোৱা হয় এতিয়া হেনো প্ৰস্তাৱটো কি আছিল সাধাৰণ প্ৰস্তাৱ বুলি যে কৈছে সেই প্ৰস্তাৱতনো কেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ উল্লেখ আছিল সেই বিষয়ে আমি জানিব লাগিব সেই প্ৰস্তাৱৰ নীতিসমূহ আছিল এনে ধৰণৰ যে পুৰুষ আৰু মহিলা সকলো নাগৰিকৰ বাবে উপযুক্ত জীৱন নিৰ্বাহৰ উপায়ৰ অধিকাৰ থাকিব অৰ্থাৎ পুৰুষ আৰু মহিলা কি কৰিব লাগিব সমান অধিকাৰ দিব লাগিব দ্বিতীয়টো আছিল সমূহীয়া সম্পদৰ মালিকীস্বত্ব এনেদৰে বিতৰণ কৰা হ'ব যাতে উৎকৃষ্টভাৱে সামূহিক মংগল সাধন হয় অৰ্থাৎ যিবোৰ পাব্লিক প্ৰপাৰ্টি আছে সেইবোৰ সমূহীয়া স্বাৰ্থ পূৰণৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰিব লাগিব ইয়াত কোনো ধৰণৰ ব্যক্তিগত ব্যৱস্থা নাথাকিব নেক্সটটো হৈছে পইণ্টটো যে অৰ্থনৈতিক ব্যৱস্থা কাৰ্যকৰী কৰোঁতে যাতে সম্পদ আৰু উৎপাদনৰ উপায়সমূহ কেন্দ্ৰীভূত হৈ সামূহিক মংগলৰ পৰিপন্থী নহ'ব এনেকুৱা এটা কথা কৈছে যাতে অৰ্থনৈতিক ব্যৱস্থা এটা কাৰ্যকৰী কৰাৰ লগে লগে সম্পদসমূহ বা উৎপাদনৰ উপায়সমূহ যাতে কোনো এটা নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰীভূত নহয় ই সামূহিক স্বাৰ্থৰ ব্যৱহাৰ হয় সেই বিষয়ে উল্লেখ কৰা হৈছিল এই পৰিকল্পনা আয়োগখন গঠন হোৱাৰ পিছতহে ভাৰতবৰ্ষত কি হৈছিলে পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ লাগু হৈছিলে 1951 চনৰ পৰা এটা কুৱেশ্যন আহে যে পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল উত্তৰটো হ'ব 1950 চনৰ মাৰ্চ মাহত একদম মনত ৰাখি থবা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পিছৰ পৰ্যায়ত তোমালোকক বিভিন্ন ধৰণৰ এক্সামসমূহত লাগিব পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিলে 1950 চনৰ মাৰ্চ মাহত এতিয়া আমি পঢ়িম যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হৈছিল বা ইয়াৰ সবিশেষ এতিয়া প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাখন আৰম্ভ হৈছিল 1951 চনত আৰু ই যিহেতু 5 বছৰৰ কাৰণে আছিল গতিকে শেষ হৈছিল 1956 চনত এই কথাটো মনত ৰাখি থবা
গতিকে এই বস্তুটোৰ কথা আমি মনত ৰখাৰ লগে লগে কিছুমান নতুন নতুন প্ৰশ্ন আমাৰ মনত উদয় হ'ব যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাখনৰ বিষয়বস্তু কেনেকুৱা আছিল কি বিষয় ইয়াত ইনক্লুড কৰা হৈছিল ইত্যাদি আমি আলোচনা কৰিম লগতে ইয়াৰে প্ৰথম কুৱেশ্যনটো লিখা যে পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰাৰ কাৰ্যত জড়িত থকা এজন যুৱ অৰ্থনীতিবিদৰ নাম লিখা উত্তৰটো হৈছে KN ৰাজ এই বস্তুটো কিয় ইম্পৰ্টেণ্ট বুলি ক'লো কাৰণ কেতিয়াবা এটা কোটেশন তুলি দিয়ে কোটেশনটো হৈছে লাহে লাহে দ্ৰুতগতিলৈ আগবঢ়া কথাষাৰ কোনে কৈছিল একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন লাহে লাহে দ্ৰুতগতিলৈ আগবঢ়া কথাষাৰ কোনে কৈছিল কথাষাৰ কৈছিলে KN ৰাজ নামৰ এজন যুৱ অৰ্থনীতিবিদে মন কৰিবা আৰু এইটো প্ৰশ্ন মনত ৰাখিবা নেক্সট প্ৰশ্নটো তোমালোকে লিখা যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কোনটো খণ্ডক অগ্ৰাধিকাৰ দিছিল উত্তৰটো হ'ব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই বাঁধ আৰু জলসিঞ্চনত কৰা বিনিয়োগকে ধৰি প্ৰধানকৈ কৃষি খণ্ডক অগ্ৰাধিকাৰ দিছিল এইটো প্ৰশ্ন বাৰে বাৰে হে কোনটো খণ্ডক অগ্ৰাধিকাৰ দিছিলে কৃষি খণ্ডক এইটো মনত ৰাখি থবা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই কৃষি খণ্ডক অগ্ৰাধিকাৰ দিছিল আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই উদ্যোগীকৰণক এইটো মই পিছত পঢ়াম বাৰু তথাপিতো এইখিনিতে কৈ থৈছোঁ কৃষি খণ্ডক যথেষ্ট গুৰুত্ব দিছিলে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই এতিয়া আমাৰ সেকেন্ড সাবটাইটেলটো আছে যে দ্ৰুত উদ্যোগীকৰণ বুলি কোৱাৰ লগে লগে মনত ৰাখিব লাগিব যে দ্ৰুত উদ্যোগীকৰণ ক'ত হৈছিলে জানানে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান যোনটো লক্ষ্য আছিলে সেইটোৱে হৈছে দ্ৰুত উদ্যোগীকৰণ এতিয়া প্ৰশ্ন আহে যে কোনজন অৰ্থনীতিবিদৰ নেতৃত্বত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ খচৰা প্ৰস্তুত হৈছিলে উত্তৰটো হৈছে PC মহলানা বিশ এতিয়া আমি জানো আহাচোন PC মহলানা বিষ্ণু কোন আছিলে PC মহলানা বিশ আছিল এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক আৰু পৰিসংখ্যাবিদ ঠিক আছে ভাৰতীয় পৰিসংখ্যা অনুষ্ঠানত প্ৰতিষ্ঠাপক দ্বিতীয় পৰিকল্পনাৰ প্ৰস্তুতকৰ্তা দ্ৰুত উদ্যোগীকৰণৰ সমৰ্থক ইত্যাদি তেওঁ আছিলে গতিকে আমাক যদি প্ৰশ্ন সোধে যে দ্বিতীয় পৰিকল্পনাৰ প্ৰস্তুতকৰ্তা কোন PC মহলানা বিশ এইটো প্ৰশ্ন মনত ৰাখি থবা এই প্ৰশ্নটো মনত ৰখাৰ লগে লগে এইখিনি তোমালোকক কওঁ যে আজি আমি দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কিছু বিষয়বস্তু আলোচনা কৰিলোঁ আৰু আছে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ পিছৰখিনি আলোচনা কৰিম গতিকে ইয়াৰ ভিতৰত কিবা প্ৰশ্ন সুধিবলগীয়া থাকিলে মোৰ কমেন্ট বক্স সদায় খোলা থাকে কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকে জনাব পাৰিবা ভিডিঅ'টো ভাল পালে লাইক কৰিবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গৰ লগতে অকণমান শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ লগতে তোমালোকৰ বন্ধুবৰ্গ উপকৃত হ'ব পাৰে আৰু তোমালোক যদি আমাৰ চেনেলটো নতুন হয় আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাই ভিডিঅ' অল কৰি দিবা যাতে তোমালোকৰ লৈ নটিফিকেশনবোৰ অতি সহজে পাব পাৰে Thank you so much. Thanks for watching.